সো ইয়াতে 4 নম্বৰ প্ৰশ্নটোত কৈছে যদি আলফা আৰু বিটা বহুপদ ৰাখি এক্স স্কোৱাৰ মাইনাছ পি হোল ইনটু এক্স প্লাছ 1 প্লাছ চি চিৰ দুটা শূন্য হয় যাতে আলফা প্লাছ 1 হোল ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 হয় তেন্তে চিৰ মান হ'ব কিমান চিৰ মান ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত কোনটো হ'ব তো এইটো সমাধান কৰোঁ আহা চোৱা ইয়াত আমি এই বস্তুটো সমাধান কৰিব লাগে ইয়াত আমাৰ বহুপদটো দিয়া আছে কি বহুপদটো হ'ল পি এক্স ইকুৱেল এক্স স্কোৱাৰ মাইনাছ পি হোল ইনটু এক্স প্লাছ 1 প্লাছ চি এই বহুপদৰ আলফা আৰু বিটা দুটা শূন্য য'ত নেকি আলফা প্লাছ 1 আৰু বিটা প্লাছ 1 ইকুৱেল টু 0 দি আছে ইয়াতে আমি কেনেকৈ এইটো বস্তু সমাধান উলিয়াম চোৱা যেতিয়া আমি দুটা বস্তু ইয়াতে কৰিব পাৰোঁ যে ইয়াৰ পৰা আমি আলফা প্লাছ বিটাৰ মান আমি উলিয়াব পাৰি যে আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব যে শূন্য দুটাৰ যোগফল এই দুটা যদি শূন্য হয় আলফা প্লাছ বিটা দিলোঁ তেতিয়াহ'লে কি আছিলে সূত্ৰ হিচাপত মাইনাছ বি বাই এ আছিলে তেতিয়াহ'লে বিৰ মানটো কি হ'ব বিৰ মানটো হ'ব ইয়াতে আমাৰ যিটো কি আছে এক্সৰ সহগ যিটো হয় সেইটো হ'ব বিৰ মান তেতিয়াহ'লে ইয়াতে কি হ'ব চোৱা ইয়াত আমি এটা বস্তু কৰিব পাৰোঁ এনেকৈ চোৱা এক্স স্কোৱাৰ মাইনাছ পিৰ লগত যদি এইখিনি পূৰণ কৰি দিওঁ তেতিয়া পি এক্স প্লাছ মাইনাছে প্লাছে মাইনাছ হ'ব আৰু পি হ'ব প্লাছ চি তো ইয়াতে চোৱা ইয়াতে আমাৰ এক্সৰ লগত কি আছে মাইনাছ পি আছে গতিকে ইয়াত কি হ'ব মাইনাছ পি আৰু লগতে এটা মাইনাছ আছিলে এইটো মাইনাছ এই মাইনাছৰ লগত পূৰণ কৰিলে এইটো প্লাছ হৈ যাব তাৰপিছত তলত চোৱা এই সমীকৰণটোত তলত যিটো এ আছিলে এইটো হ'ল এক্স স্কোৱাৰৰ সহগ তেতিয়াহ'লে এক্স স্কোৱাৰৰ সহগটো কি আছে এক্স স্কোৱাৰৰ লগত 1 আছে 1 বহালে হ'ব এইটোৱে সূত্ৰ হিচাপত এনেকৈ কৰিব লাগে নাইবা তোমালোকে মই ডাইৰেক্ট এনেকৈ বুজাই দি আছোঁ যে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ ইকুৱেল টু কি আছিলে এক্স মাইনাছ ইয়াত এক্সৰ সহগ আৰু তলত আছিলে এক্স স্কোৱাৰৰ সহগ তো এইটো আছিলে এতিয়া চোৱা ইয়াতে আমাৰ কি কৰিব লাগে এক্সৰ সহগ যদি আমি বিচাৰিব যাওঁ এক্সৰ লগত এই পি এইখিনি পূৰণ কৰি আমি এক্সৰ সহগ উলিয়াব পাৰিম অৰ্থাৎ এক্সৰ লগত এইখিনি পিৰ লগত এইখিনি পূৰণ কৰি আমি পাইছোঁ এতিয়া এক্সৰ লগত চোৱা মাইনাছ পি আছে তেতিয়াহ'লে এটা মাইনাছ আগত আছিলে আৰু মাইনাছ পি এক্সৰ সহগ এক্স স্কোৱাৰৰ লগত কি আছে এতিয়া এক্স স্কোৱাৰৰ লগত মনে মনে 1 আছে তেতিয়াহ'লে আমি কি পাম অকল পি পাম মাইনাছ মাইনাছ প্লাছ হৈ যাব একেৰে হৰণ কৰিলে পি হ'ব তেতিয়াহ'লে এইটো পালোঁ এতিয়া আলফা ইনটু বিটা ইয়াতে আমি চি বাই এ এইটো সূত্ৰ আছিলে চি মানে হ'ল ধ্ৰুৱক পদ তাৰপিছত এইটো হ'ব এক্স স্কোৱাৰৰ সহগ চোৱা ইয়াতে ধ্ৰুৱক পদ কি আছে ধ্ৰুৱক পদ হ'ল মাইনাছ পি প্লাছ কি আছে চি আছিলে তেতিয়া চি মাইনাছ পি হ'ব আৰু এক্স স্কোৱাৰৰ সহগ 1 তেতিয়াহ'লে চি মাইনাছ পি হ'ব ইয়াৰ আলফা ইনটু বিটাৰ মান তেতিয়াহ'লে আমাৰ যিটো হাৰ দিয়া আছিলে এইটো প্ৰদত্ত বুলি আমি লিখিম সেইটো প্ৰদত্ত চোৱা আলফা প্লাছ 1 আৰু বিটা প্লাছ 1 ইকুৱেল 0 এইটো আমাৰ দিয়া আছিলে তেতিয়াহ'লে এইটো যদি সমাধান কৰা যায় আলফাৰ লগত এইটোৰ লগত এইখিনি পূৰণ হ'ব যে আলফা প্লাছ 1 তাৰপিছত প্লাছ 1ৰ লগত আমি পূৰণ দিম বিটা প্লাছ 1 ইকুৱেল 0 এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব আলফা ইনটু বিটা তেতিয়াহ'লে আলফা বিটা হ'ব তাৰপিছত আলফাৰ লগত 1 পূৰণ কৰিলে আলফা হ'ব প্লাছ 1ৰ লগত বিটা পূৰণ কৰিলে বিটা হ'ব প্লাছ 1 গুণ 1 ইকুৱেল টু 0 এতিয়া চোৱা এই দুটা হ'ল আলফা ইনটু বিটা আৰু এই দুটা হ'ল আলফা প্লাছ বিটা তেতিয়া আলফা ইনটু বিটাৰ মানে আমি কিমান পাইছোঁ চি মাইনাছ পি গতিকে ইয়াতে আমি চি মাইনাছ পি বহাই দিম প্লাছ আলফা প্লাছ বিটাৰ মানে আমি কি পাইছিলোঁ পি অকল পাইছিলোঁ প্লাছ 1 ইকুৱেল 0 তেতিয়াহ'লে চোৱা ইয়াতে পি এটা প্লাছত হ'ল এটা মাইনাছ কেঞ্চেল হ'ব তো চি প্লাছ 1 ইকুৱেল 0 এতিয়া যদি এটা কাম কৰা এই চি প্লাছ 1টো যদি সোঁফালে দি দিয়া তেতিয়া মাইনাছ হৈ যাব তেতিয়া মাইনাছ 1 তোমালোকে চিৰ মানটো -1 পাবা তেতিয়াহ'লে আমাৰ যিটো অপশ্যন আছিলে তাৰে ভিতৰত কোনটো শুদ্ধ হ'ব চাওঁ আহা
চোৱা ইয়াৰে আমাৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম